Hello and welcome to the Anonymous Aspirant. আজি মই এছে ৰাইটিঙৰ বিষয়ে অলপ ক'বলৈ যত্ন কৰিম। ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকৰ বহুখিনি ডাউটছ মই এই ভিডিঅ'টোৰ জৰিয়তে ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। এইখিনিতে মই সৰু এটা কথা কৈ থওঁ যে মই মোৰ ছেকেণ্ড এটেম্পটত এছে পেপাৰখনত 140 মাৰ্কছ পাবলৈ সক্ষম হৈছিলোঁ। দেন মই মোৰ থাৰ্ড এটেম্পটত 180 মাৰ্কছ পাইছিলোঁ। চ' মই কেনেকৈ মোৰ মাৰ্কছ ইম্প্ৰুভ কৰিলোঁ ফ্ৰম 140 টু 180 তাৰ বিষয়ে মই আজি অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চ' আপোনালোকে ইতিমধ্যে গম পাইছে যে পেপাৰ 1খন যোনখন এছে পেপাৰ হয় সেইখন এখন খুবেই ইম্পৰ্টেণ্ট পেপাৰ। আমি প্ৰায়ভাগেই এইখন পেপাৰ ইগন'ৰ কৰোঁ। ভালকৈ বেলেগ পেপাৰ GS পেপাৰ কেইখনৰ সমান আমি ইয়াত এফৰ্ট নিদিওঁ, কিন্তু এই পেপাৰখন মোৰ বোধেৰে দ্য মষ্ট ডিচাইডিং পেপাৰ বুলি ক'ব পাৰে আপোনালোকে। চ' আমি পেপাৰ 1ত আমি দুখন এছে লিখিব লাগিব। প্ৰত্যেকখন এছেৰ ৱৰ্ড লিমিট 1000 to 200 ৱৰ্ড লিমিটৰ ভিতৰত আমি লিখিব লাগিব। দেন প্ৰত্যেকখন এছে আমাৰ 125 মাৰ্কছ কেৰি কৰিব আৰু টোটেল মাৰ্কছ হ'ব 250। আৰু আমাক দুটা ছেকশ্যন দিয়া থাকিব, ছেকশ্যন A আৰু ছেকশ্যন B। ছেকশ্যন Aত আমাক 4টা অপশ্যন দিয়া থাকিব। আমি সেই 4টা অপশ্যনৰ মাজত কোনোবা এটা অপশ্যন চুজ কৰি সেই বিষয়ে লিখিব লাগিব। দেন ছেকশ্যন Bটো আমাৰ 4টা অপশ্যন দিয়া থাকিব। উই হেভ টু চুজ এনি ওৱান দেন ৰাইট আৱাৰ এছে। চ' আমি কেনেকৈ ধৰণে আমি এছে পেপাৰখন আমি এপ্ৰ'চ কৰিব লাগে বা মোৰ যোনটো পাৰ্চনেল ষ্ট্ৰেটেজি আছিলে যিটো ফ'ল' কৰি মই এছেত এটা ডিচেণ্ট নাম্বাৰ পাবলৈ সক্ষম হৈছিলোঁ, সেই বিষয়ে মই আজি আপোনালোকৰ আগত ক'ম। চ' মোৰ ষ্ট্ৰেটেজিটো হৈছিলে যে মই কেইটামান পইণ্টছ ক্লিয়াৰলি মোৰ মাইণ্ডত ৰাখি থৈছিলোঁ এখন এছে এপ্ৰ'চ কৰাৰ আগত, আৰু সেইকেইটা হৈছে এৰেঞ্জমেণ্ট, অৰ্ডাৰ, কনচাইজনেছ এণ্ড ইফেক্টিভ লেংগুৱেজ। চ' মই যদি এৰেঞ্জমেণ্টৰ কথা কওঁ, আপোনালোকে যেতিয়া এছেৰ টপিকটো পাব, আপোনালোকে সেই টপিকটোৰ বিষয়ে যিমানখিনি জানে, যিমানখিনি আইডিয়াজ আছে, সেই আইডিয়াজখিনি আপোনালোকে এটা অৰ্ডাৰত ধুনীয়াকৈ এৰেঞ্জ কৰিবলৈ যত্ন কৰিব লাগিব। আপোনালোকে এছেখন লিখাৰ আগতে প্লেন কৰি ল'ব লাগিব আৰু এটা ধুনীয়া সুন্দৰ এটা ষ্ট্ৰাকচাৰ বনাই ল'ব লাগিব, যাতে আমি যিখিনি কথা আমি কনভে কৰিব বিচাৰোঁ সেইটো যাতে ধুনীয়াকৈ এৰেঞ্জ হৈ থাকে। দেন নেক্সটটো হৈছে অৰ্ডাৰ। আমি যিখিনি আইডিয়াজ বা আৰ্গুমেণ্টছ আমি পুট ফৰৱাৰ্ড কৰিম এখন এছেত, সেই আইডিয়াজখিনি বা আৰ্গুমেণ্টছখিনি দে শ্বুড ফ'ল' এন অৰ্ডাৰ। এটা অৰ্ডাৰত যদি আমি লিখি যাওঁ আমাৰ ফৰ আৰু এগেইনষ্টত, তেতিয়াহ'লে আমাৰ এছেখন সুন্দৰ এটা ফৰ্ম মেইনটেইন কৰিব, ধুনীয়া এটা ষ্ট্ৰাকচাৰ মেইনটেইন হৈ থাকিব। যদি আমি হেফাজাৰ্ড ৱেত যদি আমি উইদাউট এনি ফৰ্ম বা উইদাউট এনি এৰেঞ্জমেণ্ট বা উইদাউট এনি অৰ্ডাৰ যদি আমি লিখি যাওঁ এছেখন, তেনেহ'লে সেইখন এখন হেফাজাৰ্ড এছে বুলি ইমপ্ৰেশ্যন পৰিব আমাৰ। চ' মেইনটেইনিং অৰ্ডাৰ টু পুট ফৰৱাৰ্ড আৱাৰ আইডিয়াজ অৰ আৰ্গুমেণ্টছ ইজ ভেৰি ইম্পৰ্টেণ্ট। যদি আমি যদি আমি ষ্টেপৰ কথা কওঁ, সেইটো হৈছে কনচাইজ যদি আমি ক'ব বিচাৰোঁ, তেনেহ'লে আমি এছেখনত আমি কেনেকৈ কনচাইজনেছ আনিব পাৰিম যে আমাৰ ক্লেৰিটি অফ থট আৰু ব্ৰেভিটি অফ এক্সপ্ৰেশ্যন এইকেইটা ধুনীয়াকৈ সুন্দৰকৈ প্ৰকাশ কৰিব পাৰিব লাগিব। আমাৰ এক্সামিনাৰজনে আমাৰ এছেখন পঢ়িয়ে গম পাব লাগিব যে আমি তেওঁক কি বুজাব বিচাৰিছোঁ। চ' ক্লেৰিটি অফ থট মনত ৰাখিব, ক্লেৰিটি অফ থট ইজ ভেৰি ইম্পৰ্টেণ্ট। আৰু আমি যদি চাওঁ ইফেক্টিভ লেংগুৱেজ মানে কি হৈছে, আমি আমাৰ এছেখন হাই চাউণ্ডিং ৱৰ্ডছ লেংগুৱেজ ইউজ নকৰাকৈ বা ফ্লাৱাৰী লেংগুৱেজ ইউজ নকৰাকৈ আমি যদি এটা চিম্পল ভাষাত আমি লিখি যাওঁ, তেনেহ'লে এক্সামিনাৰজনৰ কাৰণে সুবিধা হৈ পৰিব, এছেখন পঢ়িবলৈ বুজিবলৈও সুবিধা হৈ পৰিব, আৰু আমি কি বুজাবলৈ বিচাৰিছোঁ তেওঁ সেইটো সুন্দৰকৈ কেচ কৰিব লাগিব। চ' এছেখন এটা চিম্পল লেংগুৱেজত আপোনালোকে লিখিব উইদাউট ইউজিং ফ্লাৱাৰী অৰ হাই চাউণ্ডিং ৱৰ্ডছ। চ' আমি নেক্সট ষ্টেপটো যদি চাওঁ, তেনেহ'লে আমি
যোনখন এছে হয় তাৰ বেচিক ষ্ট্ৰাকচাৰটো আমি যদি চাব যাওঁ তেনেহ'লে তিনিটা পইণ্টছ আপোনালোকে মনত ৰাখিব: ইন্ট্ৰডাকশ্যন, মেইন বডি আৰু কনক্লুজন। ইন্ট্ৰডাকশ্যনত আপোনালোকে যিখন এছে লিখিব তাৰ 10 to আপোনালোকে ইন্ট্ৰডাকশ্যনত লিখিব। মেইন বডিটো আপোনালোকে 80% লিখিব। দেন কনক্লুজনত 5 to 10% আপোনালোকে লিখিব। চ' এই গোটেইকেইটা ষ্ট্ৰাকচাৰে খুবেই ইম্পৰ্টেণ্ট হয়। আপোনালোকে ইন্ট্ৰডাকশ্যন, মেইন বডি এণ্ড কনক্লুজন এই তিনিটাই ধুনীয়াকৈ ৱেল বেলেঞ্চড ফৰ্মত লিখিব লাগিব। ইন্ট্ৰডাকশ্যন আপোনালোকে চবেই জানে যে ফাৰ্ষ্ট ইম্প্ৰেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। আপুনি যদি এটা আপুনি যদি ইন্ট্ৰডাকশ্যন দিব পাৰে উইথ দি হেল্প অফ এ কোট বা ষ্টৰি বা ফেক্টছ বা এটা পয়েমেৰে আপোনালোকে যদি ইন্ট্ৰডাকশ্যনটো দিব পাৰে তেনেহ'লে এক্সামিনাৰজনৰ মাইণ্ডত এটা পজিটিভ ইম্প্ৰেশ্যন পৰিব। আপোনালোকে এছেখনত কিনো লিখিছে সেই পঢ়ি চাবলৈ তেওঁৰ আগ্ৰহটো বাঢ়িব। চ' ইন্ট্ৰডাকশ্যনটো আপোনালোকে ধুনীয়াকৈ ভাষাত লিখিব, বুজি পোৱাকৈ লিখিব, ধুনীয়াকৈ কি বুজাব বিচাৰিছে আপোনালোকে ধুনীয়াকৈ লিখিব। দেন মেইন বডিটোত হৈছে মই যিটো ফ'ল' কৰিছিলোঁ, মই মেইন বডিটো পেৰেগ্ৰাফ ৱাইজ লিখিছিলোঁ। পেৰেগ্ৰাফ ৱাইজ আপোনালোকে চাব হেডিং দি বহুতে লিখে, চাব হেডিং দিও লিখে, পেৰেগ্ৰাফ ৱাইজো লিখে বা কিছুমানে ডায়েগ্ৰামো দিয়ে, কিন্তু মই পাৰ্চনেলি প্ৰেফাৰ কৰোঁ হৈছে পেৰেগ্ৰাফ ৱাইজ লিখিবলৈ। আৰু কিন্তু পেৰেগ্ৰাফ ৱাইজ লিখিলে আপোনালোকে এটা কথা আপোনালোকে ধ্যান দিব যাতে এটা ফ্ল' মেইনটেইন হয়। এটা পেৰেগ্ৰাফৰ লগত আনটো পেৰেগ্ৰাফৰ যাতে এটা ফ্ল' থাকে, এটা ৰিলেশ্যন থাকে, সেইটো আপোনালোকে ধ্যান ৰাখিব। দেন মেইন বডিটো লিখাৰ পিছত আপোনালোকে কনক্লুজন দিব। কনক্লুজনটো এটা বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ কনক্লুজনতে আপোনালোকে এছেটোত আপোনালোকে কি ক'ব বিচাৰিছে, কি এক্সপ্ৰেছ কৰিব বিচাৰিছে, গোটেই কনক্লুজনটো পঢ়িলেই যাতে এক্সামিনাৰজনে বুজি পায় আপোনালোকৰ আইডিয়াটো, সেইটো আপোনালোকে ধ্যান ৰাখিব। চ' বেচিক ষ্ট্ৰাকচাৰ অফ এন এছে ক'লে আপোনালোকে ধ্যান ৰাখিব ইন্ট্ৰডাকশ্যন, এটা ধুনীয়া ইন্ট্ৰডাকশ্যন উইথ দি হেল্প অফ কোট অৰ ষ্টৰি অৰ আপোনালোকে জেনেৰেল ইন্ট্ৰডাকশ্যনো দিব পাৰে, কোনো কথা নাই। কিন্তু তাত যদি আপোনালোকে কোট বা ফেক্টছ দিব পাৰে বা যদি এটা ষ্টৰি বা পয়েম লিখিব পাৰে ইম্প্ৰেশ্যনটো ভাল পৰে। দেন মেইন বডি লিখিব আপোনালোকে, চাব খালি ধুনীয়াকৈ যাতে ফ্ল' এটা মেইনটেইন হয় সেইটো চাব। দেন কনক্লুজন। দেন নেক্সট এপ্ৰ'চটো হৈছে যে ষ্টেপছ টু এপ্ৰ'চ এন এছে। চ' প্ৰথম আপোনালোকে চাব চিলেকশ্যন অফ দ্য টপিক। ইয়াত এটা স্মল মিষ্টেক হৈ আছে, চিলেকশ্যন অফ দ্য টপিক হ'ব। আপোনালোকে যেতিয়া কুৱেশ্যন পেপাৰখন পাব আপোনালোকে প্লিজ ডু নট পেনিক। আপোনালোকৰ কুৱেশ্যন পেপাৰখন চাই, টপিককেইটা চাই কেতিয়াবা এনেকুৱা হ'ব পাৰে যে আপোনালোকে ফেমিলিয়াৰ টপিক নাপাবও পাৰে, কিন্তু তাত আপোনালোকে পেনিক নহ'ব। পেনিক নহৈ পেলাই নিজকে কুল এণ্ড কাম এণ্ড কম্প'জ কৰি ৰাখিব। তাৰপিছত গোটেইকেইটা টপিক আপোনালোকে এটলিষ্ট টুৱাইচ পঢ়ি চাব। ছেকশ্যন 8 4টা অপশ্যন দিয়া থাকিব, 4টা অপশ্যনেৰে গোটেইকেইটা টপিকে আপোনালোকে এটলিষ্ট দুবাৰ পঢ়ি চাব। 2-3বাৰ পঢ়ি চোৱাৰ পিছত আপোনালোকৰ এটা আইডিয়া হৈ যাব যে আপুনি কোনটো টপিকৰ লগত অকণমান ফেমিলিয়াৰ বা কোনটো টপিকত আপুনি লিখিব পাৰিব ভালকৈ। সেইটো যেতিয়া আপোনালোকৰ আইডিয়া হৈ যাব, সেই এটা টপিক চুজ কৰাৰ পিছত আপোনালোকে সেই টপিকটো আপোনালোকে চাব পাৰ্টছত আপোনালোকে ব্ৰেক কৰিবলৈ ট্ৰাই কৰিব। চাব পাৰ্টছত ব্ৰেক কৰিলে আপোনালোকৰ সুবিধা হৈ পৰিব যে আপোনালোকে কোনটো কথা কোনটো টপিকত ভৰাব। ফৰ এক্সাম্পল এটা ছাপ'জ টপিক দিয়া আছে, আপুনি তাৰ চাব টপিক কেনেকৈ উলিয়াব যে আপুনি প্ৰথমে যোনটো টপিক ল'লে আপুনি চাব যে সেই টপিকটোৰ পজিটিভ ইম্পেক্ট কি হয় বা নেগেটিভ ইম্পেক্ট কি হয়, তাৰ ছ'চাইটিৰ ওপৰত ইম্পেক্ট কি পৰে বা এনভাইৰনমেণ্টৰ ওপৰত কি পৰে, তাৰ কিবা ৰিপাৰকেশ্যনছ হ'ব নেকি, আমাৰ ফিউচাৰ জেনেৰেশ্যনৰ ওপৰত কেনেকুৱা ইম্পেক্ট পৰিব, সেইবোৰে হৈছে চাব পাৰ্টছ। আপোনালোকে এটা যদি টপিক আপোনালোকে চাব পাৰ্টছত যদি ভগাই ল'ব পাৰে তেনেহ'লে আপোনালোকৰ কামটো উজু হৈ পৰিব।
তাৰপিছত আপোনালোকে এটা আপোনালোকৰ যোনটো আপোনালোকে টপিক সুবিধা পায় সেইটো টপিক চুজ কৰিব। দেন আপোনালোকৰ নেক্সট ষ্টেপটো হ'ব দ্য মষ্ট ইম্পৰ্টেণ্ট ষ্টেপ আই মাষ্ট চে ইজ ব্ৰেইন ষ্টৰ্মিং অন দ্য টপিক। আপোনালোকে যোনটো টপিক চুজ কৰিব সেই টপিকটোৰ ওপৰত আপোনালোকে 15 পৰা 20 মিনিট ব্ৰেইন ষ্টৰ্মিং কৰিব। ব্ৰেইন ষ্টৰ্মিং কৰা মানে কি বুজায়? আপোনালোকে যোনটো টপিক চুজ কৰিছে সেই টপিকটোৰ ওপৰত আপোনালোকৰ মাইণ্ডত যি কথা আহে আপোনালোকে সেইটো নোট ডাউন কৰি যাব। নোট ডাউন কৰি গ'লে কি হ'ব, আপোনালোকৰ সুবিধা হ'ব। আপোনালোকক বুকলেটত আপোনালোকৰ ৰাফ ৱৰ্ক কৰিবলৈ স্পেচ দিয়া থাকে। আপোনালোকে সেই তাত ব্ৰেইন ষ্টৰ্মিং কৰি পেলাই আপোনাৰ মনলৈ যি কথা আহিছে চব তাত ৰাফলি নোট ডাউন কৰি যাব। নোট ডাউন কৰাৰ পিছত যিকোনো টপিক যি কথা মনলৈ আহিছে, আপুনি ভুলেই হওক শুদ্ধই হওক চব আপুনি নোট ডাউন কৰি যাব। সেই নোট ডাউন কৰি গ'লে আপোনাৰ সুবিধা হ'ব এছেখনত আৰু এপ্ৰ'চ কৰিবলৈ। আপোনালোকে খালি এটা কথা ধ্যান ৰাখিব, যাতে আপোনালোকে গোটেইকেইটা 4টা অপশ্যন দিয়া থাকিব, সেই 4টা অপশ্যনৰে আপোনালোকে প্লিজ ব্ৰেইন ষ্টৰ্মিং কৰিবলৈ আপোনালোকে নকৰিব। কাৰণ প্ৰত্যেকটো টপিকৰে যদি আপোনালোকে ব্ৰেইন ষ্টৰ্মিং কৰে 20 পৰা 25 মিনিটছকৈ আপোনালোকৰ বহুত মূল্যৱান সময় নষ্ট হ'ব। সেইকাৰণে আপোনালোকে যোনটো টপিক চিলেক্ট কৰিব সেই টপিকটোৰ ওপৰতে আপোনালোকে ধুনীয়াকৈ 15 পৰা 20 মিনিট আপোনালোকে ব্ৰেইন ষ্টৰ্মিং কৰিব। ব্ৰেইন ষ্টৰ্মিং কৰি আপোনালোকৰ মনলৈ যি পইণ্টছ আহে চব নোট ডাউন কৰি ৰাখিব। নোট ডাউন কৰাৰ পিছত আপোনালোকৰ যোনটো নেক্সট ষ্টেপ হ'ব সেইটো হৈছে এৰেঞ্জিং দি আইডিয়াছ। আপোনালোকে ব্ৰেইন ষ্টৰ্মিং কৰি যিমানখিনি আইডিয়া পালে সেই আইডিয়াখিনি আপোনালোকে ধুনীয়াকৈ লজিকেলি এৰেঞ্জ কৰিবলৈ চেষ্টা কৰিব। ছাপ'জ পজিটিভ ইম্পেক্টখিনি পালে পজিটিভ ইম্পেক্টখিনি লিখি গ'ল, নেগেটিভ ইম্পেক্টখিনি পালে নেগেটিভ ইম্পেক্টখিনি লিখি গ'ল। সেই এৰেঞ্জ কৰি ল'লে আপোনালোকৰ 50% কাম অলৰেডি হৈ যায়। তো আপোনালোকৰ অকল বাকী থাকে যে আপোনালোকে কেনেকৈ সেই পইণ্টছখিনি এক্সিকিউট কৰি লিখিব পাৰে। ছ' নেক্সট ষ্টেপটো হৈছে ৰাইটিং দ্য এছে। মই অলপ আগতে কৈছিলোঁ ধুনীয়াকৈ 3টা ষ্ট্ৰাকচাৰ লিখিব। ইন্ট্ৰডাকশ্যন, মেইন বডি, দেন কনক্লুজন। যিখিনি আপোনালোকে আইডিয়াছ এৰেঞ্জ কৰিছিলে সেইখিনিৰ পৰাই ইন্ট্ৰডাকশ্যন, মেইন বডি আৰু কনক্লুজন লিখি যাব ধুনীয়াকৈ এছেখন লিখা হৈ যোৱাৰ পিছত আপোনালোকে ৰিভিজন কৰিবলৈ নাপাহৰিব। ছ' লাষ্টৰ 5 পৰা 10 মিনিটছ আপোনালোকে ৰিভিজনত লিখিব। ৰিভিজন কৰিলে আমাৰ কি হ'ব, কিবা যদি গ্ৰামেটিকেল মিষ্টেকছ আছে বা কিবা যদি ৱৰ্ড আপোনালোকৰ থাকি গৈছে লিখাত বা কিবা যদি লাইন ভুল হৈছে আপোনালোকে সেই ৰিভিজনত আপোনালোকে কাৰেক্ট কৰি ল'ব পাৰিব। ছ' আপোনালোকে ৰিভিজন কৰিবলৈ নাপাহৰিব। ছ' মই ইয়াত কিছুমান মোৰ ইম্পৰ্টেণ্ট ষ্টেপছ যোনখিনি মই ফ'ল' কৰিছিলোঁ বা মোৰ ষ্ট্ৰেটেজি আছিলে যিটো ইউজ কৰি মই এটা ডিচেণ্ট স্ক'ৰ কৰিবলৈ সক্ষম হৈছিলোঁ এছেত, সেই ষ্টেপকেইটা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ছ' প্ৰথমটো হৈছে যে আপোনালোকৰ 3 ঘণ্টাত আপোনালোকে 2খন এছে লিখিব লাগিব। ছ' ৰাফলি আপোনালোকৰ ওচৰত এখন এছে লিখিবলৈ 1 আৱাৰ 30 মিনিটছমান সময় আপোনালোকে ল'ব লাগিব। সেই 1 আৱাৰ 30 মিনিটছ সময় আপোনালোকে 20 পৰা 25 মিনিট আপোনালোকৰ ব্ৰেইন ষ্টৰ্মিং কৰোঁতে যাব। দেন আপোনালোকে আনাডাৰ ধৰক 5 পৰা 10 মিনিট আপোনালোকৰ ৰিভিজনত যাব। ছ' আপোনালোকে এইটো বহুত ইম্পৰ্টেণ্ট যে আপোনালোকে যোনটো টাইম লিমিট 1 আৱাৰ 30 মিনিটছ সেইটো যাতে আপোনালোকে ষ্ট্ৰিক্টলি ফ'ল' কৰে। ছ' আপোনালোকৰ হাতত ৰাফলি 45 পৰা 1 আৱাৰ 45 মিনিটছৰ পৰা 1 আৱাৰ সময় থাকিব। সেই 45 মিনিটছৰ পৰা 1 আৱাৰ ভিতৰত আপোনালোকে এখন এছে আপোনালোকে কমপ্লিট কৰিবই লাগিব। কাৰণ এখন এছেত যদি আপুনি বেছি সময় দি দিয়ে আনখন এছেলৈ আপোনালোকৰ সময় কমি যাব আৰু তেতিয়া আনখন এছে আপোনালোকৰ ভবা ধৰণে ভাল নহ'বও পাৰে। ছ' ইয়াত 2খন এছেই ইকুৱেলি ভাল হোৱাটো খুবেই ইম্পৰ্টেণ্ট। ছ' আপোনালোকে 2খন এছেতে ইম্পৰ্টেঞ্চ দিব, কিন্তু এখন এছেত বেছি সময় নলগাব। 1 আৱাৰ 30 মিনিটছৰ ভিতৰতে এখন এছে পূৰা লিখি কমপ্লিট কৰিবলৈ উইথ ৰিভিজন এণ্ড অল আপোনালোকে শেষ কৰিবলৈ চেষ্টা কৰিব। দেন নেক্সট ইম্পৰ্টেণ্টটো হৈছে যে আপোনালোকে
প্ৰিভিয়াছ ইয়েৰ UPSC এছে কুৱেশ্যন পেপাৰ আপোনালোকে অকণমান চাবলৈ যত্ন কৰিব, কাৰণ আপোনালোকে এটা ৰাফ এটা আইডিয়া পাই যাব। আৰু কেতিয়াবা যদি লাক ভাল থাকে তেনেহ'লে আপোনালোকৰ কমনো পৰি যাব পাৰে। চ' আপোনালোকে প্ৰিভিয়াছ ইয়েৰ UPSC এছে পেপাৰ নিশ্চয় চাবলৈ চেষ্টা কৰিব। আৰু আজিকালিতো অনলাইনে আপোনালোকে পাই যাব কুৱেশ্যন পেপাৰ এলং উইথ চলিউশ্যন। চ' আপোনালোকে উইথ চলিউশ্যনো চাই ল'ব পাৰে, বা আপোনালোকে যদি অকণমান বেছি কষ্ট কৰি যত্ন কৰে আপোনালোকে নিজেও সেই টপিকৰ ওপৰত আপোনালোকে ঘৰতে এছেখন প্ৰস্তুত কৰি ল'ব পাৰে। আৰু নেক্সট ষ্টেপটো হৈছে আপোনালোকে এতিয়া যিহেতু নিউজ পেপাৰ্ছ পঢ়ি আছে বা মেগাজিনছ পঢ়ি আছে বা আৰ্টিকলছ পঢ়ি আহিছে, তাত কিছুমান কেতিয়াবা যদি আপোনালোকে ইম্পৰ্টেণ্ট ধৰক কোটছ পায়, ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজে কোৱা যদি কোটছ পায়, আপোনালোকে বেলেগকৈ এখন কোটছৰ এখন নোট বনাব। সেই নোটত যিমান ইম্পৰ্টেণ্ট আপোনালোকে কোটছবোৰ পায় সেই কোটছবোৰ লিখি ৰাখিব। আৰু কোটছবোৰ যে অকল এছেতে ব্যৱহাৰ হ'ব সেইটো নহয়, কোটছবোৰ আমি বেলেগ GS পেপাৰবোৰতো আমি ইউজ কৰিব পাৰোঁ। চ' এখন এক্সট্ৰাকৈ কপি বনাই ৰাখিব, যাত আপোনালোকে কোটছবোৰ আপোনালোকে লিখি ৰাখিব। ক'ৰবাত যদি ইম্পৰ্টেণ্ট কোটছ পায় সেইবোৰ নোট ডাউন কৰি ৰাখিব, সেইবোৰ আপোনালোকৰ এছেত ইউজ কৰিবলৈ সহায় হ'ব। এণ্ড নট অনলি কোটছ, আপোনালোকে যদি কিবা ফেক্টছ যদি পায়, কিবা যদি ষ্টেটিষ্টিক্স পায়, সেইবোৰ আপোনালোকে লিখি ৰাখিব। দেন আপোনালোকৰ নেক্সট ষ্টেপটো হ'ব যে আপোনালোকৰ বহুতৰে ধৰক কিবা গ্ৰামাৰত প্ৰব্লেম হ'ব পাৰে বা স্পেলিং মিষ্টেক হয় বহুতৰ। চ' আপোনালোকে এতিয়াৰ পৰাই স্পেলিং অকণমান ঠিক কৰিবলৈ আপোনালোকে যত্ন কৰি ৰাখিব, বা গ্ৰামাৰ মিষ্টেক্সবোৰ ঠিক কৰিবলৈ অকণমান যত্ন কৰিব। সেইবুলি আপোনালোকে যে গ্ৰামাৰৰ কিতাপ পঢ়িব লাগিব সেইটো নহয়। আপোনালোকে ডেইলি যদি ইংলিছ নিউজ পেপাৰ্ছ বা যোনে অসমীয়া লেংগুৱেজত লিখিব, যদি অসমীয়া নিউজ পেপাৰ যদি পঢ়ি ৰাখে, তেনেহ'লে আপোনালোকৰ ৱৰ্ড ষ্টকো আপোনালোকৰ বাঢ়িব, আৰু প্লাছ আপোনালোকৰ স্পেলিং বা গ্ৰামেটিকেল মিষ্টেক্সো কম হোৱাৰ চান্স থাকিব। প্লাছ আপোনালোকে চেণ্টেঞ্চবোৰনো কেনেকৈ ফ্ৰেম কৰিব পাৰি, চেণ্টেঞ্চবোৰ কেনেকৈ লিখিব পাৰি, সেইটো আপোনালোকে গম পাব। চ' নিউজ পেপাৰ সদায়ে পঢ়ি যাব, আপোনালোকৰ ৱৰ্ড ষ্টকো বাঢ়িব, নতুন নতুন ৱৰ্ডো শিকিবলৈ পাব, প্লাছ আপোনালোকৰ চেণ্টেঞ্চ কেনেকৈ ফ্ৰেম কৰে সেইটোতো সহায় হ'ব। আৰু নেক্সট ষ্টেপটো হৈছে যোনটো মই কৰিছিলোঁ, সেইটো হৈছে যে আপোনালোকে একদম চিম্পল লেংগুৱেজত লিখিব এছেখন। একদম হাই চাউণ্ডিং ৱৰ্ডছ বা ফ্লাৱাৰী লেংগুৱেজ ইউজ কৰি যে এক্সামিনাৰজন ইমপ্ৰেছ হৈ যাব সেইটো কথা নহয়। আপোনালোকে যদি চিম্পল ভাষাত আপোনালোকৰ কথাখিনি যদি আপোনালোকে ধুনীয়াকৈ বুজাই লিখিব পাৰে, এক্সপ্ৰেছ কৰিব পাৰে বাই মেইনটেইনিং আ ফ্ল' এণ্ড প্ৰপাৰ অৰ্ডাৰ, তেনেহ'লে এক্সামিনাৰজন বেছি ইমপ্ৰেছ হোৱাৰ চান্স থাকে। সেইকাৰণে আপোনালোকে বাৰে বাৰে কৈছোঁ মই, একদম চিম্পল লেংগুৱেজ ইউজ কৰিব, উইদাউট ইউজিং হাই চাউণ্ডিং অৰ ফ্লাৱাৰী লেংগুৱেজ। আৰু শেষত মই মষ্ট ইম্পৰ্টেণ্ট মই যদি ক'বলৈ যাওঁ যে মষ্ট ইম্পৰ্টেণ্ট ষ্টেপ সেইটো হৈছে প্ৰেক্টিছ। বিকজ প্ৰেক্টিছ মেক্স আ মেন পাৰফেক্ট। প্ৰেক্টিছ এণ্ড প্ৰেক্টিছ। আপোনালোকে কি কৰিব পাৰে, মই যিটো কৰিছিলোঁ, আপোনালোকে ডেইলি এখন এছে লিখিব, চায়ে হওক বা যিয়ে হওক, আপোনালোকে ডেইলি এখন এছে লিখিব। ডেইলি এখন এছে লিখিলে দিনটোৰ আপোনালোকেতো পঢ়ি ধৰক 6 ঘণ্টা পঢ়িলে বা 7 ঘণ্টা পঢ়িলে, ডেইলি যদি এঘণ্টা আপোনালোকে এছে ৰাইটিঙত যদি দিব পাৰে, তেনেহ'লে আপোনালোকৰ কাৰণে এইটো খুবেই সুবিধাজনক হ'ব। কাৰণ এইটো বহুতে আমি কি কৰোঁ, পেপাৰ 1খন আমি ইগন'ৰ কৰোঁ। চ' পেপাৰ 1খন আমি একদমেই ইগন'ৰ কৰিবলগীয়া পেপাৰ নহয়, সেইখন বহুত ইম্পৰ্টেণ্ট পেপাৰ হয়। সেইখন পেপাৰে আপোনালোকৰ মাৰ্কছ বহুত বঢ়াইও দিব পাৰে, বহুত কমাইও দিব পাৰে। আৰু একদম ইম্পচিবল নহয় এইখনত ভাল মাৰ্কছ পোৱাৰ, একদমেই ইম্পচিবল নহয়। ইটছ ভেৰি মাছ পচিবল টু স্ক'ৰ ভেৰি গুড মাৰ্কছ। কাৰণ যোৱাবাৰ আমি দেখিবলৈ পাইছোঁ যে ষ্টুডেণ্টছে মোৰ দেন 200ও পাইছে। চ' আপোনালোকে যদি এটা ডিচেণ্ট মাৰ্কো আনিব পাৰে, ডিচেণ্ট মাৰ্ক মই ক'বলৈ গ'লে মোৰ দেন 170 ইজ ফৰ মি আ ডিচেণ্ট মাৰ্ক ইন এছে। চ' আপোনালোকে
প্ৰেক্টিচ কৰিবই লাগিব। ডেইলি যদি আপোনালোকৰ যদি ধৰক পচিবল নহয় তেনেহ'লে এটলিষ্ট দুদিনৰ মূৰে মূৰে আপোনালোকে এছেটো লিখিয়ে যাব। প্লিজ ডোণ্ট ইগন'ৰ দিছ পেপাৰ এট অল। আৰু আপোনালোকে ডেইলি যদি 1 আৱাৰ ডিভ'ট কৰে এছে পেপাৰখন, তেনেহ'লে আপোনালোকে লাষ্ট মমেণ্টলৈ হাৰবাৰি নকৰিলেও হ'ব, ধুনীয়াকৈ আপোনালোকৰ এছেও প্ৰেক্টিচ হৈ যাব। ত' এইখিনিৰ পিছতো যদি আপোনালোকৰ মনত কিবা যদি ডাউট থাকি গ'ল তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত আপোনালোকে লিখি পঠিয়াব পাৰে, বা আপোনালোকে যদি ইম্পৰ্টেণ্ট কিছুমান ধৰক টপিক আপোনালোকে বাছি উলিয়াইছে কিন্তু তাৰ ওপৰত যদি আপোনালোকৰ আইডিয়া নাই কি লিখিব, তেনেহ'লে আপোনালোকে মোক যদি টপিকটো দি দিয়ে তেনেহ'লে মই যত্ন কৰিম যাতে মই সেইখন লিখি আপোনালোকক এটা এক্সাম্পল দিব পাৰোঁ, সেইটো মই যত্ন কৰিম। আৰু আপোনালোকক মই মোৰ এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিছোঁ যাতে আপোনালোকৰো সহায় হওক। আৰু লগতে আপোনালোকৰ পৰাও মই এটা অনুৰোধ জনাইছোঁ যে আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিলে মই এনেকুৱা নতুন ভিডিঅ' দিলে আপোনালোকে আগতীয়াকৈ গম পাই যাব। আৰু আপোনালোকৰ যিকোনো ডাউট সৰু হওক ডাঙৰ হওক, মই প্ৰত্যেককে মই আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আপোনালোকৰ ডাউটছ মই যিমানটো পাৰোঁ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। ছ' আপোনালোকেও যদি ভাল পালে ভিডিঅ'টো তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যাতে আন বহুজনৰো সুবিধা হয়। ছ' আজিলৈ আহিছোঁ, ধন্যবাদ।